एक जानवर को भी दोगे वो लात मार के फेंक देगा। 60 रुपीज पर ईयर पर मंथ आप लोग काम करेंगे 60 रुपीज के बाद कोई काम करेगा अपन लोग काम करिबो नहीं 60 रुपीज पर ईयर मतलब এই কমিউনিটি আপোনালোকে ইমান নেগলেক্ট কৰিছে যে পৃথিৱীত বোধহয় কোনো জাতি কোনো দেশে এইটো কৰা নাই ইন হিষ্ট্ৰী মই এইটো কৈছো বোলে আপোনালোকে ভিক দিছে আমার ভিক নালাগে মই নকওঁ বোলে পইচা নালাগে ভিক নালাগে ইজ্জতৰ সাথে দিও সম্মানৰ সাথে দিও নাই যদি আপোনালোকে কক কেনেকুৱা পইচা আনিব লাগে আমি আপোনাক শিকাম আমার অসমৰ 48 crore thousand হেক্টৰ বরবাদ কৰি দিছে আর অল মাইনরিটি এরিয়া ধুবড়ি গোয়ালপাড়া বরপেটা মানকাচার নগাঁও এইসব এরিয়া এরোটেড হয়ে গেছে শেষ বরবাদ লাখ লাখ মানুষ কত আছে কাল্লা জানে এই মানুহবিলাকক আপোনালোকে কালি কব বাংলাদেশী কই আছে বাংলাদেশী they are not Bangladeshi we are not in favor of any Bangladeshi लेकिन ये इंसाफ नहीं है यही कांग्रेस गवर्नमेंट मैंने कहा कि 60 साल से सत्ता में था इन लोगों ने हमको भिखारी बना दिया हम लोग भिखारी नहीं थे हमारे बाप दादा भी बड़े पैसे वाले लोग थे आप लोग जानते हैं नौगांव में कैसे कैसे बड़े लोग थे धुबड़ी में कैसे बड़े लोग थे वैसे हमारे यहाँ बाल काटने वाले लोग नहीं आते थे बाहर से आते थे आज भिखारी बना दिया आप लोगों ने तो ये नहीं होना चाहिए इसके ऊपर आप सोचिए विदाउट एन इंडस्ट्रीज अपनी कोनो काम करिब नोवारी যদি ইন্ডাস্ট্রি যদি হয় তো উন্নতি হব উন্নতি যদি হয় প্রগ্রেস হব ইউথ আমার আগবাড়ি আইব ইউথে কাম পাব ইউথের কাম আপোনালোকে মই কৈছো মাত্র 2 লাখ দিছে 2 লাখ চাকরি কি হয় আপোনালোকে জানে যে আপোনালোকৰ এডুকেশন সিস্টেম ইমান দুর্বল 2 লাখ চাকরি কাৰণেও আনো নাই মই কৈছো 50 লাখ চাকরি দিও আপোনালোকে बहुत लज्जार কথা আপনার এইটো করার কারণে আমার ইউথক স্কিলসর ট্রেনিং দেও আর যদি আপনার শিক্ষা ভাল করিব লাগে ফ্রম দ্য ডাউন একদম নিচৰ পৰা আপোনালোকে শিক্ষক মানমতিকো দান আগবঢ়াও তাৰ পিছত আমাৰ ল'ৰাবিলাকে বাহিৰৰ কম্পিটিশন কৰিব পাৰিব আজি আমাৰ ল'ৰাবিলাকে ছোৱালীবিলাকে বাইরের কোনো কম্পিটিশনে কৰিব নোৱাৰে কম্পিটিশন যদি কৰিব নোৱাৰে চাকৰি কৰিব তাৰপিছত মই দিছোঁ যে আগৰউড ইণ্ডাষ্ট্ৰীৰ ওপৰত চৰকাৰে যিটো নতুন আনিছে সেইটো মই ধন্যবাদ জনাইছোঁ ডক্টৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা সাহেব ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ হওক এগ্ৰিকালচাৰ মিনিষ্টাৰ হওক আপোনালোকে 60 বছৰ পিছত এই অসম চৰকাৰে এই কংগ্ৰেছ চৰকাৰে 60 বছৰৰ পৰা আমার এই ইন্ডাস্ট্রির উপরে তালা মারি আছে বরদুত বড় সাহেব বই আছে মই কৈছো সিরাজউদ্দিন আজমল সাহেবে 2 বার 3 বার ডাউন মিটিং হয়েছে 5 স্টার হোটেলত মিটিং হয়েছে পহলে তার পিছত কিছু আগর এক্স ফরেস্ট মিনিস্টার আছে বলে এই কামটো কৰিবলৈ দিয়া নাই ইসকলৰ নিজৰ ইন্টারনাল বিজনেস আছে মই হেতু কোৱা নাই বহুত দুঃখৰ কথা আগৰউড ইন্ডাস্ট্রি বরবাদ করে দিছিলে এতিয়া নতুন পলিসি আগৰউড ইন্ডাস্ট্রি আবার যে এটু কারণে মই সব কথা এডুকেশন যদি নহয় ভাল এডুকেশন अपन দিব নোৱাৰে कॉम्पिटिटिव एजुकेशन দিব নোৱাৰে वाई पंजाब के लोग जाते हैं हरियाणा के लोग जाते हैं महाराष्ट्र के लोग जाते हैं क्योंकि उनका बेस्ट एजुकेशन है बेस्ट ऑफ द बेस्ट एजुकेशन दिस हमारे অসমত কিয় হ'ব মই কৈছো বলে আপোনালোকে যদি নোৱাৰে আমাক মাতক we will help you how to educate the people of Assam we will help you industry skill development koi disu harassment of Indian citizen of Bangladeshir name আপনালোকে সব জায়গা হ্যারাসমেন্ট কৰি আছে এটো কারণে পয়সাও দিয়া নাই কেনে দিলে বাংলাদেশী পাব মই কৈছো আমি জানো কোনো হিন্দুস্তানী বাংলাদেশী আমার ইয়াত থাকিব we are not that in favor सबको भगाओ लेकिन इलीगल तरीके से नहीं लीगल तरीके से होना चाहिए सरकार से बात करो ऑफिशियल डॉक्यूमेंट दो
उनको ऑपरेटर उसके बाद भेजो, वी डोंट हैव एनी ऑब्जेक्शन। इसलिए इस सिस्टम गवर्नमेंट को सोचना पड़ेगा, बहुत सीरियसली सोचना पड़ेगा। लोग इन चीजों के ऊपर बहुत कम बात करेंगे और पार्टी भी बोलेगा बोलता ही रहेगा जब तक कि सरकार मान ना ले। ओके, थैंक यू।